এতিয়া আমাৰ লগত আছে আমাৰ যুৱ পৰিষদ নিবেদন সভাপতিয়ে উপবিষ্ট সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় সমিতি আগন্তুক 2024 নিৰ্বাচন আহি আছে দেখা গৈছে যে অসম সংখ্যালঘু ধৰ্মীয় পৰিষদৰ পিনৰ পৰা আজি আপোনালোকে ইয়াত একগোট হৈছে কেনেধৰণে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে আমি 2026 চনৰ নিৰ্বাচনৰ কাৰণে ইতিমধ্যে 15টা ধৰ্মীয় সংখ্যালঘু অধ্যুষিত সমষ্টি আমি বাছি লৈছোঁ আৰু এই 15টা সমষ্টিত আমি যোৱা ছমাহৰ পৰা আমি কাম কাজ কৰি আছোঁ বিভিন্ন সাংগঠনিক সভা কৰ্মী সভা ইত্যাদিৰ যোগেদি আমি ধৰ্মীয় সংখ্যালঘু মানুহখিনিক অসম গণ পৰিষদৰ পতাকাৰ তললৈ আনিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে সংখ্যালঘু মানুহখিনিয়ে 1996 চনত যেনেকৈ অসম গণ পৰিষদক আদৰি লৈছিল আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতা থকাৰ পিছতো এইবাৰ অসমৰ সংখ্যালঘু জনগণে নিজৰ সামাজিক নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থত অসম গণ পৰিষদক শক্তিশালী কৰিব আৰু অসম গণ পৰিষদৰ প্ৰাৰ্থীক তেওঁলোকে ভোট দিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত